হেল্ল' গাইজ চাই ল'ব দে আজি আমি আহিছোঁ জোনাই কিয়নো আমাৰ এতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব হৈ আছেহি এতিয়া এই পঞ্চায়ত নিৰ্বাচনতে আমাৰ গাঁৱৰ মানে চিগা জি পি ৱাৰ্ড মেম্বাৰ চিগা জি পি ১ নং চন্দ্ৰপুৰ ৱাৰ্ডৰ মেম্বাৰ হিচাপে আমাৰ শ্ৰীমতী দীপিকা পেগুৱে আজি আমাৰ সন্মিলিত গণশক্তি অসম দলৰ হৈ টিকেট মনোনয়ন পত্ৰ দাখিল কৰিব আমি আজি আহিছোঁ জোনাই টাউনত চাব আপোনালোকে জোনাই টাউনত আমাৰ ইমান ভিৰ ভাৰ হৈ আছে তাৰ পৰা আমি জাষ্ট আহি পালোহি আমাৰ নিজৰ টিকেট পোৱা হৈ গ'ল জাষ্ট তেখেতে আহিলে আমাৰ নিজৰ ঘৰত এতিয়া ঘৰৰ সন্মুখত আহি সেৱা শুশ্ৰূষা সকলো সমাজ তথা আমাৰ ৱাৰ্ড সকলো ঘৰৰ সদস্য বা আমাৰ পৰিয়ালৰ বা তেখেতৰ পৰিয়ালৰ বা আমাৰ গাঁৱৰ নিজৰ এটা জীয়ৰী যদি এনেকুৱা ভাল কামত আয়োজিত হোৱাৰ কাৰণে বহুতে আমি উলহ মালহেৰে আজি যিবিলাকে তেখেতৰ টিকেটৰ কাৰণে আজিৰ দিনটো দহবন গতি কৰি কষ্ট কৰি আমি গৈছিলোঁ বা apin ओंखाम नांगौना नाङा তেখেতে नाङा এইটো আমাৰ গড়টো আছে দেই প্ৰেচিডেণ্ট লগা গড় আজি এসাঁজ ভাত খাইছোঁ আৰু চাব ভাত মাংস মাছ আপং ইত্যাদি যোনে যি খাব পাৰে সেই সকলো পোৱা আছে মানিব লাগিব তেখেতক অবিবাহিতা হৈ সিমান বছৰ জীয়াই থাকি জীয়ৰী হৈ থাকি তেখেতে এনে এটা কামত আগবাঢ়ি আজি আপ্ৰাণ চেষ্টা কৰি অৱশেষত তেখেতে সেই পৰ্যায়ত আহি পোৱাৰ বাবে আমি বহুত ধন্যবাদ জনাইছোঁ তেখেতক ভৱিষ্যতে তেখেতে আমাৰ পঞ্চায়ত জি পি সদস্যও হ'ব পাৰে তাৰ কাৰণে আমি তেখেতক বহুত ধন্যবাদ দিছোঁ চাব আৰু সকলো আমাৰ ৱাৰ্ডৰ বড়ো মিচিং অন্যান্য বহুত জাতি লগ লাগি আমাৰ এটা ৱাৰ্ড সৃষ্টি হৈছিল এই ৱাৰ্ডৰ ভিতৰতে আমি সকলোৱে সমবেত হৈ আজি এষাৰ উলহ মালহেৰে প্ৰীতি ভোজ খাইছোঁ চাই ল'ব এয়া তেখেতৰ পৰিয়ালো ইয়াতে সমবেত হৈ আছে আমি আমাৰ ১ নং চন্দ্ৰপুৰ ৱাৰ্ডৰ সদস্য হিচাপে তেখেতক মনোনীত হোৱাৰ বাবে আমি বহুত ফূৰ্তি কৰিলোঁ ভিডিঅ'টো বেছি বহলাই নকৰোঁ ইমানতে সমাপ্ত